জুবিন গাৰ্গৰ মুখাগ্নি কৰিবলৈ সৌভাগ্য হল অৰুণ গাৰ্গৰ। জুবিন গাৰ্গৰ কফিনটো দিনে নিশাই মুচি আছিল অৰুণ গাৰ্গে। জুবিন গাৰ্গৰ নশ্বৰ দেশৰ কাষৰ পৰা এটা ক্ষণো আঁতৰি যোৱা নাছিল অৰুণ গাৰ্গে। জুবিন গাৰ্গক মুখাগ্নি কৰা অৰুণ গাৰ্গ কোন হয় জানেনে? সোণাপুৰত সম্পূৰ্ণ হল জুবিন গাৰ্গৰ শেষকৃত্য। লক্ষ লক্ষ লোকে প্ৰত্যক্ষ কৰিলে শেষকৃত্য। জুবিন গাৰ্গৰ মুখাগ্নি কৰিছিল 4জন ব্যক্তিয়ে। তাৰ মাজতে আছিল অৰুণ গাৰ্গ। কিন্তু কোন হয় এই অৰুণ গাৰ্গ, যাৰ বাবে মুখ্যমন্ত্ৰীয়েও সামাজিক মাধ্যমত কৰিছিল পোষ্ট? কোন হয় অৰুণ গাৰ্গ, ক'ৰ পৰা পালে গাৰ্গ উপাধি? জুবিন গাৰ্গ কি আছিল সেয়া প্ৰত্যেকেই অনুধাৱন কৰিব পাৰিছে। জুবিন আছিল প্ৰকৃত শিল্পী, যিয়ে মাটি আৰু মানুহৰ কথা কৈছিল। খাটি খোৱা দুখীয়া নিচলা সকলোৰে কথা চিন্তা কৰিছিল। অৰুণক জুবিনে দান কৰিছিল এটি নতুন জীৱন, দান কৰিছিল জুবিনৰ উপাধিটো। আদিবাসী চাহ জনগোষ্ঠীৰ যুৱকজনৰ নাম আছিল অৰুণ চাচনি। এতিয়া তেওঁৰ নাম অৰুণ গাৰ্গ। এদিন জুবিনে যুৱকজনক লৈ আহিছিল গুৱাহাটীলৈ। জুবিনৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল এইজন অৰুণ চাচনি। কাহিলীপাৰাত একেলগে ৰাখিছিল জুবিনৰ পৰিয়ালে। জুবিনে অৰুণক কিমান মৰম কৰিছিল সেই গাৰ্গ উপাধিটো উপহাৰ হিচাপে প্ৰদান কৰোঁতেই আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, ট্ৰুথ বাৰ্তা।